জুবিন গাৰ্গৰ জন্ম তুৰাতে হৈছিলে কি ক'ব এই সম্বন্ধত কি জনাজাত আপুনি কেনেকৈ জানে মই যেটো জানো জুবিন গাৰ্গ 18 নৱেম্বৰ 1972 সিভিল হস্পিটাল ওল্ড সিভিল হস্পিটালত জন্ম হৈছিলে আর তার দেউতা ভেটেনারি অফিসত কাম কৰি আছিলে তো তার আর্লি চাইল্ডহুডটো তুৰাতে হৈছিলে তো মই এটি ক'ব পাৰোঁ তাৰ পিছত শিফট হৈ গ'ল অসমত জুবিন গাৰ্গ কেনেকুৱা ইয়াত অনুৰাগী আছে তুৰাত কিমান অনুৰাগী আছে ফেন জুবিন গাৰ্গৰ ফেন বহুত আছে ইৰেসপেক্টিভ অফ আপোনাৰ অসমীয়া বঙালী কোচ হাজং আৰু লোকাল ট্ৰাইব যেটো গাৰো তাৰো বহুত ফেন আছে কি হল কালি যদি আপুনি চাই ফেসবুকত বা হোৱাটছএপৰ ষ্টেটাছত বহুতখিনি মানুহবিলাক কি না কিবা লিখি আছে উই আৰ ডিপলি স্যাডেণ্ড তো এনেকুৱা লিখি আছে আজিও বহুত হোৱাটছএপ ফেসবুক ইউটিউব বহুত আৰু বেলেগ সোশ্যাল মিডিয়াত বহুত তাতে লিখি আছে আজি কিবা অনুষ্ঠান আছে নেকি আজি দুইটামান অনুষ্ঠান আছে তুৰাত এটা ক্যান্ডেল লাইট আছে ডিসি পার্কত 5:30 5:30 আছে আৰু এটো হাজং কোচ কমিউনিটি আৰু অসমীয়া কমিউনিটি বিলাক কৰি আছে আৰু বেলেগ এটা অৰ্গানাইজেশ্যন আছে সেন্ট্রাল পূজা কমিটি গাৰো হিলস তুৰাৰ ইউনিটটো ইয়াতে প্যাৰাৰ গ্ৰাউণ্ডত 7টা বাজিৰ পৰা তাতে এটা শ্ৰদ্ধাঞ্জলি গোপন কৰি আছে জুবিন গাৰ্গ আহিছিলে জুবিন গাৰ্গ আগতে তাৰ কিমান দিন আগতে এটা সিঙ্গিং কম্পিটিশন আছিলে তাত জাজ আছিলে এটো নংগাল বিব্ৰা এটো ইষ্ট গাৰো হিলছত এটা ইষ্ট গাৰো হিলছত তেতিয়া ইষ্ট গাৰো হিলছত আছিলে তাৰ পিছত তুৰাত আহিছিলে তাৰ এটা ফিল্ম ৰিলিজ হৈছিলে তাৰ পিছত এটো ৰিলিজৰ কাৰণে তাৰ সম্বন্ধে আহিছিলে এই অডিটৰিয়ামত এটা সৰু পাৰফৰ্মেন্স কৰিছিলে তো মই তেতিয়াতো লগ পোৱা নাই তেতিয়া মই জানা নাই কি হি আহিছিলে তাৰ পিছত গম পালো কি হি আহিছে তুৰাত কিন্তু মই তাক আগত 10 বছৰমান তাৰ আগৰ 10 বছৰমান আগতে 2000 মানত লগ পাইছিলোঁ গুৱাহাটীত তাক ঠিক আছে